Good afternoon, student. আমি আজি শিকিবলৈ ওলাইছো ইন্টাৰনেটৰ ওপৰত আমি আলোচনা কৰিম। মোৰ নাম জুনুৰাইন হুছেইন। মই তোমালোকক আজি আইসিটিৰ এটা পাৰ্ট ইন্টাৰনেট আৰু এই ইন্টাৰনেটৰ ওপৰত আমি আলোচনা কৰিম। তো ইন্টাৰনেট কি হয়? ইন্টাৰনেট আমি কেনেকৈ ব্যৱহাৰ কৰো আৰু ইয়াৰ উপকাৰিতা অপকাৰিতা আৰু ইয়াৰ ভিতৰৰ বিষয়সমূহৰ ওপৰত আমি কি কৰিম? ডিপলি আলোচনা কৰিম। এতিয়া চোৱা ইন্টাৰনেট এতিয়াৰ সময়ত খুবেই প্ৰয়োজনীয়। আমি ইন্টাৰনেটৰ অবিহনে এইখিনি সময়ত কি কৰিব নোৱাৰা হৈছো, একো চিন্তা চৰ্চা কৰিব নোৱাৰা হৈছো। ইন্টাৰনেটৰ জৰিয়তে আমি এই পৃথিৱীখনক কি কৰিব পাৰিছো? গ্লোবেলাইজ কৰিব পাৰিছো। আমি যিটো এনভায়ৰনমেন্টত আছো এই এনভায়ৰনমেন্টটো কি হৈ পৰিছে? গ্লোবেল এনভায়ৰনমেন্ট হৈ পৰিছে। এতিয়া চোৱা ইন্টাৰনেট মানে কি? ইন্টাৰনেটৰ ডেফিনেশন হল ইন্টাৰনেট stands for interconnected network. It is a huge network of computers around the world connected by telephone wires, Wi-Fi, etc. আমি ইন্টাৰনেট কি কৰিছো যে বহুত কেইটা কম্পিউটাৰক লগ লগাই ভিতৰত যেটো আমি কি কৰিছো এটা ৰাস্তা উলিয়াইছো, কানেকচনৰ এটা কি কৰিছো মাধ্যম উলিয়াইছো, সেইটো হল ইন্টাৰনেট। আৰু ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো? আমি বিভিন্ন ঠাইৰ খবৰ বিভিন্ন মাধ্যমৰ দ্বাৰা কি কৰিব পাৰো? লগে লগে আমি কি কৰিব পাৰো? পাব পাৰো। এতিয়া এইখিনি সময়ত তোমালোকে চোৱা, তোমালোকে যদি ইন্টাৰনেটৰ ভালদৰে ব্যৱহাৰটো বুজিব পাৰা তেতিয়াহলে আমাৰ কি হ'ব? বহুত কামত কি হৈ যাব? সুবিধা হ'ব। আৰু সেই সুবিধাসমূহৰ কাৰণে আমি ইন্টাৰনেটৰ ব্যৱহাৰ কৰো। সেইকাৰণে আমি আজি ইন্টাৰনেট কি, ইন্টাৰনেটৰ ব্যৱহাৰ আৰু সুবিধাসমূহৰ ওপৰত আলোচনা কৰিম। ইন্টাৰনেট অবিহনে আজিৰ এই শতিকাত 21 চেঞ্চুৰীত আমি কোনো কথাই ভাবিব নোৱাৰো। ইন্টাৰনেটৰ থ্ৰুৰে চোৱাচোন আমি কি কি কৰিব পাৰো। চোৱা ইন্টাৰনেটৰ ষ্ট্ৰাকচাৰ এটা কেনেকুৱা হ'ব পাৰে যে আমি ইয়াতে দেখিছো, চোৱা এইখন এখন পৃথিৱীৰ চিন দিয়া হৈছে আৰু ইয়াত কি হৈছে? পৃথিৱীৰ পৰা কি হৈছে? মোৰ ঘৰত যেটো আমাৰ কি আছে ল্যাপটপ আছে বা মোৰ ঘৰত যেটো ডেস্কটপ মেচিন আছে তাৰ থ্ৰুৰে আমি কি কৰিব পাৰিছো? গোটেই পৃথিৱীত যিবিলাক ঘটনা ঘটি আছে সেইটো আমি কি কৰিব পাৰিছো? চাব পাৰিছো নিজৰ ঘৰতে বহি। তাৰ কাৰণে আমি কি কৰিব লগা হোৱা নাই যে কতো ওলাই যাব লগা হোৱা নাই, ঘৰতে আমি ইন্টাৰনেট এক্সেস কৰিব পাৰিছো। ইয়াৰ জৰিয়তে আমি পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰৰ মানুহৰ লগত আমি কি কৰিব পাৰিছো? সম্পৰ্ক কৰিব পাৰিছো। এতিয়া চোৱা নেক্সট ইউজেছ অফ ইন্টাৰনেট। ইন্টাৰনেটৰ ব্যৱহাৰ আমি কি কি কাৰণত ইন্টাৰনেটৰ ব্যৱহাৰ কৰো। ইয়াতে চোৱা তোমালোকে দেখা পাইছা নিশ্চয় সার্চ শব্দটোৱে কি বুজাইছে? যে আমি যিকোনো ইনফরমেশন সেয়া লাগিলে আমাৰ পঢ়াৰ বিষয়ে হওক, কোনোবা এখন ফিল্মৰ বিষয়ে হওক, কোনোবা এটা প্ৰডাক্টৰ বিষয়ে জানিবলগীয়া হওক, তেতিয়াহলে আমি কি কৰিম? ইন্টাৰনেটত গৈ আমি সার্চ কৰি তাৰ বিষয়ে কি কৰিব পাৰো? উলিয়াব পাৰো। যেতিয়া আমি ইন্টাৰনেট এটা খুলিম, পেজ এটা খুলিম ইন্টাৰনেটত, তেতিয়া আমি কি কৰিম? এনেকুৱা এখন উইন্ডো এখন দেখা পাম আৰু যত কি থাকিব? সার্চ কৰিব পৰা অপচন এটা থাকিব। আমাক যিখিনি বস্তু আমাৰ দৰকাৰ সেইখিনি বস্তু আমি সার্চ কৰি কি কৰিব পাৰো? বিচাৰি উলিয়াব পাৰো। সে ধৰি লোৱা তোমালোকে কম্পিউটাৰৰ বেসিক্সৰ ওপৰতে কিবা বস্তু বুজিবলৈ অসুবিধা পাইছা বা তোমালোকৰ সায়েন্সৰে হওক বা মেথছৰে হওক, যিকোনো বস্তুৱে যদি তোমালোকে অসুবিধা পাই আছা, বুজিবৰ চেষ্টা কৰিব চাইছা যে ইন্টাৰনেটৰ থ্ৰুৰে আমি কেনেকৈ সেই বস্তুসমূহ আমি সমাধান কৰিব পাৰো, তেতিয়া আমি কি কৰিম? আমাৰ ঘৰত থকা মেচিনত যদি আমাৰ কি হৈ আছে
ইন্টাৰনেট যদি কানেক্ট হৈ আছে তেতিয়াহলে আমি তাৰ থ্ৰুৰে গৈ সার্চ কৰিলৈ যিখিনি আমাৰ প্ৰয়োজনীয় তথ্য নেটৰ পৰা আমি কি কৰিব পাৰো আহৰণ কৰিব পাৰো তাৰ পিছত চোৱা ইন্টাৰনেটৰ আন এটা ব্যৱহাৰ ইমেইল তোমালোকে নিশ্চয় শুনিছাই ইমেইল কাৰণ আজিৰ সময়ত ইন্টাৰনেটৰ বিষয়ে নজনা মানুহ খুব কম আছে এতিয়া চোৱা ইন্টাৰনেটৰ এটা প্ৰডাক্ট আমাক কি দি আছে যে ইমেইল ইমেইল হল ইলেক্ট্ৰনিক মেইল যে আগৰ দিনত যেনেকৈ আমি কি কৰিছিলো চিঠি বা তেনেকুৱা ধৰণৰ টেলিগ্ৰাম এইবিলাক যেতিয়া আমি পঠাইছিলো তাৰ কাৰণে কি হৈছিল যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল আৰু ইন্টাৰনেটে আমাক এনেকুৱা সুবিধা কিছুমান কৰি দিলে যেটো সুবিধাই অকল সময় যে বছালে এনেকুৱা নহয় আৰু ইয়াক আমাৰ কি কৰিলে সিকিউৰ কৰি দিলে যাতে আমাৰ কি নহয় তথ্যপাতিসমূহ আমাৰ বাহিৰে নিজৰ বাহিৰে বেলেগে আৰু সেই তথ্যসমূহ কি কৰিব নোৱাৰে লব নোৱাৰে ইমেইল যদি আমি নিজৰ নামত যদি কি কৰিব লাগে ইমেইল যদি এটা একাউন্ট খুলি লও নিজক কি লাগিব আমাক এটা নিৰ্দিষ্ট এড্ৰেছ লাগিব যেটো এড্ৰেছৰ জৰিয়তে আমি কি পাম যে আমাৰ ইমেইল মেসেজ সমূহ আমাক কি হ'ব ইনবক্সত আহি যাব আমালৈ কোনোবাই লিখা চিঠিখন আমাৰ ইনবক্সত আহি যাব আৰু আমি যেতিয়া সুবিধা তেতিয়া আমি চাব পাৰো আৰু ইনষ্টেন্টাস যিকোনো মুহূৰ্তত আমি মেইল খুলিব পাৰো মেইল কৰিব পাৰো ইন্টাৰনেটৰ কিছুমান সাইট আছে মেইল কৰিবৰ কাৰণে যেনে আমাৰ সবতকৈ পপুলাৰ মেইল হল gmail.com gmail.com যদি মোক এটা মেইল একাউন্ট দৰকাৰ হয় আজিৰ সময়ত প্ৰত্যেকজন ব্যক্তিকে এটা ইমেইল একাউন্টৰ দৰকাৰ হয় তোমালোকে লাহে লাহে বুজি উঠিবা যেতিয়া আমি কি কৰিম কোনোবা এটা জবৰ কাৰণে এপ্লিকেশন কৰিম কোনো এটা ঠাইত আমি কোনো এখন ফৰ্ম ফিলআপ কৰিম তেতিয়া আমাক কি বিচাৰিব যে তোমাৰ ইমেইল একাউন্ট নম্বৰটো দিয়া ইমেইল আইডিটো দিয়া আৰু তেতিয়া আমি কি কৰিম নিজৰ ইমেইল আইডিটো আমি দি দিম তোমাৰ নিজৰ নামৰ যেটো মেইল একাউন্ট থাকিব তেনেকুৱা এটা মেইল একাউন্টৰ এড্ৰেছ তুমি ধৰা তোমাৰ মেইল একাউন্টটো তুমি খুলি লৈছিলা xyz@gmail.com gmail.com যেতিয়া তুমি এই আইডিটো দি দিবা তোমাক যদি কোনোবাই কি কৰে তোমাৰ লেটাৰখনে হোক বা তোমাৰ অফিচিয়েল কিবা ডকুমেন্টে হোক যদি তোমাৰ ইনবক্সলৈ কোনোবাই যদি পঠাব বিচাৰে তেতিয়াহলে এই মেইলত গৈ এড্ৰেছত গৈ তোমাৰ তাত পঠালে তুমি এই মেইলটো লগে লগে লাভ কৰি যাবা যদি তোমাক আজি দিয়ে আজি এই মুহূৰ্তত লিখি যদি দিয়া যায় এই মুহূৰ্তত তুমি কি কৰিবা তোমাৰ নিজৰ ইমেইল একাউন্টত সেই মেসেজটো পাই যাবা আৰু তুমি ইনবক্সত গৈ সেই মেসেজটো খুলি চাব পাৰিবা এতিয়া আমি ইয়াতে চোৱা এখন উইন্ডো ওপেন হৈ আছে ইয়াতে কি লিখা আছে ইয়াহু ইয়াহু এটা কি হয় ইন্টাৰনেটৰ মেইল প্ৰভাইডাৰ সাৰ্ভিস ইয়াহুৱে আমাক কি কৰি আছে মেইল ইয়াহু মেইল বুলি আমাক এটা অপচন দি আছে যত আমি কি কৰিব পাৰো মেইল কৰিব পাৰো আদান প্ৰদান কৰিব পাৰো ইলেক্ট্ৰনিক মাধ্যমেৰে আমি চিঠি সমূহ বা আমাৰ ডকুমেন্ট সমূহ ইজনৰ পৰা সিজনলৈ শেয়াৰ কৰিব পাৰো ঠিক তেনেকুৱাকৈ আমাৰ বিভিন্ন ধৰণৰ ইমেইল প্ৰভাইড কৰা আমাৰ কিছুমান সাইট আছে এবিলাকক আমি ইন্টাৰনেটত সাইট বুলি কওঁ যেনে জিমেইল হল এটা গুগলৰ প্ৰডাক্ট গুগল আমি নিশ্চয় শুনি আছো গুগল কি হয় এটা সার্চ ইঞ্জিন হয় আৰু এই গুগলে আমাক কি কৰি দিছে এটা সুবিধা দিছে যে তুমি ইমেইল কৰিবৰ কাৰণে আমাৰ এটা নিৰ্দিষ্ট প্লেটফৰ্ম আছে যেটোৰ জৰিয়তে তুমি কি কৰিব পাৰা মেসেজ কৰিব পাৰা মেইলিং কৰিব পাৰা আৰু তোমাৰ নিজৰ এটা একাউন্ট ক্ৰিয়েট কৰি লব পাৰা ঠিক তেনেকৈ আৰু কিছুমান আমাৰ আছে rediffmail.com বুলি আছে এনেকুৱা বিভিন্ন ধৰণৰ তোমালোকে অপচন পাই যাবা যেতিয়া তোমালোকে নেটৰ লগত সম্বন্ধিত হৈ যাবা rediffmail
rediffmail.com ত গৈ তোমালোকে কি কৰিব পাৰা এটা একাউন্ট খুলি লৈ তাতো তোমালোকে মেইল কৰিব পাৰা আদান প্ৰদান কৰিব পাৰা এতিয়া আহিছো আমি নেক্সট স্টেপ আমাৰ আৰু কি সাৰ্ভিস সমূহ আমি ইন্টাৰনেটৰ জৰিয়তে পাই আহিছো চোৱা অনলাইন লাৰ্নিং এটা অনলাইন লাৰ্নিং এটো এইখিনি সময়ত আজিৰ পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হ'ল অনলাইন লাৰ্নিং ব্যৱস্থাৰ জৰিয়তে কি কৰি আছে বৰ্তমান গোটেই পৃথিৱীত কি হৈ আছে শিক্ষা ব্যৱস্থাটো প্ৰদান কৰি থকা হৈছে যেনে আজি আমাৰ ইয়াতে যেটো ক্লাছ চলি আছে আইসিটিৰ ওপৰত তোমালোকে কি কৰি আছা অনলাইনত শিকি আছা যে টিভিৰ মাধ্যমেৰে তোমালোকে কি কৰি আছা ইছুটো চাই আছা আৰু তাৰ পৰা তোমালোকে কি কৰি আছা শিকি আছে এইটো হল আমাৰ ইয়াৰ ফলত আমাৰ কি লাভ হৈছে যে তোমালোকৰ মাজত আৰু আমাৰ মাজত কি হৈছে সোশ্যাল ডিস্টেন্সিং যেটো চৰকাৰে বাৰে বাৰে কৈ আহিছে যে কৰোনা ভাইৰাছ পেণ্ডেমিকৰ সময়ত তোমালোকে কি কৰা সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰা যাতে আমাৰ ই কি নহয় বেমাৰটো যাতে আমাৰ কি নহয় বেছিকৈ স্প্ৰেড হৈ না যায় তাৰ কাৰণ আমাৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল অনলাইন লাৰ্নিং নহলে আমাৰ স্কুল বিলাক কলেজ সমূহ গোটেইবিলাক কি হৈ গৈছে বন্ধ হৈ আছে আমাৰ শিক্ষা ব্যৱস্থাটো যাতে আমাৰ পিছপৰি না যায় তাৰ বাবে আমাৰ বিভিন্ন প্ৰকাৰে আমাৰ কি হৈছে ইন্টাৰনেটৰ মাধ্যমেৰে কেবলৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত কি হৈছে এটা সম্পৰ্ক ৰক্ষা কৰি শিক্ষা প্ৰদান কৰি থকা হৈছে এই অনলাইন লাৰ্নিং যেটো সাৰ্ভিস হয় ই লাৰ্নিং সাৰ্ভিসত তোমালোকে গৈ কি কৰিব পাৰা যে বিভিন্ন সাইট আছে কম্পিউটাৰত তোমালোকে সেই সাইট বিলাকত নিজে গৈ এটা আইডি ক্ৰিয়েট কৰি লব পাৰা আৰু তাত তোমালোকে অনলাইন লাৰ্নিংৰ যিবিলাক কোৰ্স আছে সেইবিলাকো আমি কি কৰিব পাৰো চাব পাৰো বিভিন্ন ঠাইত আমি অনলাইন লাৰ্নিংৰ ভিডিওস সমূহ আমি উপলব্ধ সমূহ চাব পাৰো বুজিব পাৰো যিখিনি আমি বুজি পোৱা নাই সো তোমালোকে এই বস্তুসমূহৰ ব্যৱহাৰ কৰিবা ইন্টাৰনেটৰ ইউজেজটো তোমালোকে যদি ভালদৰে বুজি পোৱা তেতিয়াহলে তোমালোকে কি কৰিবা খুব ধুনীয়াকৈ তোমালোকে ঘৰতে বহি শিক্ষাসমূহ গ্ৰহণ কৰিব পাৰিবা তাৰ পিছত নেক্সট আমাৰ আৰু কি সুবিধা ইন্টাৰনেটে দি আহিছে চোৱা ই-কমাৰ্চ আমি সদায় শুনি থাকো ই-কমাৰ্চ কি হয় যে আমি ইন্টাৰনেটৰ মাধ্যমেৰে যিবিলাক শ্বপিং কৰো হেতুক আমি কি বুলি কওঁ ইন্টাৰনেটৰ মাধ্যমেৰে যিখন বজাৰ আছে হেখনক আমি কওঁ ই-কমাৰ্চ অনলাইন শ্বপিং অৰ্থাৎ আমি ঘৰত বহিয়ে কি কৰিব পাৰো তে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আছে ঘৰৰ সামগ্ৰীতে হওক লগা যিবিলাক আমাৰ আহিলা পাতিয়ে হওক সকলোবিলাক বস্তু আমি কি কৰিব পাৰো কেৱল এটা কম্পিউটাৰৰ সন্মুখত বহি এয়া তোমালোকে নিশ্চয় চিত্ৰটো দেখা পাইছাই এটা কম্পিউটাৰৰ সন্মুখত বহি আমি কি কৰিব পাৰো গোটেই বজাৰ আমি কি কৰিব পাৰো ঘৰলৈ লৈ আহিব পাৰো তাৰ কাৰণে আমি কত বাহিৰত ওলাই যোৱাৰ কোনো প্ৰয়োজন নাই এইটো আমাক কি কৰিছে চোৱা ইন্টাৰনেটৰ ইমান ধুনীয়া সুবিধা কিছুমান আছে যাক আমি ব্যৱহাৰ কৰিলে আমাৰ কি হয় আমাৰ দৈনন্দিন জীৱনত কি হয় কিছুমান সমস্যাৰ পৰা আমি কি কৰিব পাৰো দূৰত থাকিব পাৰো যেনে বাহিৰলৈ ওলাই গলে যিবিলাক আমাৰ ভয় হৈছে বৰ্তমান সোশ্যাল ডিস্টেন্সিং মেইনটেইন নকৰিলে বেমাৰ বিয়পি আহিব পাৰে তাৰ কাৰণে আমি বাহিৰলৈ নগৈ ঘৰতে বহি আমি কি কৰিব পাৰো ঘৰৰ দুৱাৰ মুখতে আমি কি কৰিব পাৰো আমাৰ বজাৰ সমাৰসমূহ লব পাৰো তাৰ কাৰণে ইন্টাৰনেটত অনলাইন সাৰ্ভিসত তোমালোকে গৈ কিছুমান এপৰ নাম নিশ্চয় তোমালোকে শুনিছা যে যিবিলাকৰ থ্ৰুৰে আমি কি কৰিব পাৰো আমাক লগা দৈনন্দিন সামগ্ৰীসমূহ লব পাৰো তাৰোপৰি আমাৰ যিবিলাক অন্যান্য যিবিলাক সামগ্ৰী ধৰা মোবাইল এটাই লাগে ল্যাপটপ এটাই লাগে
তাৰ কাৰণে আমি কি কৰিব পাৰো এই সাইটসমূহৰ সহায় লব পাৰো এতিয়া চোৱা আমি সদায় শুনি থাকা এটা সার্ভিস ই কার্ড চোৱা ই কার্ড বা আমি ফ্লিপকার্ট তোমালোকে নিশ্চয় শুনিছা আমি বাহিৰত ওলালে দেখা পাও পদুলিত যেতিয়া ওলাও আমি তেতিয়া দেখা পাও ফ্লিপকাৰ্টৰ ডাঙৰ ডাঙৰ বেগ বিলাক লৈ কি কৰি আছে তেওঁলোকৰ এজেন্ট সমূহে কি কৰি আছে বাইকত লৈ গৈ আছে সেই ডাঙৰ বেগ বিলাকত কি থাকে যিবিলাক আমি কি কৰো প্ৰডাক্ট অৰ্ডাৰ কৰো অনলাইনৰ মাধ্যমেৰে ঘৰত বহিয়ে আমি যিবিলাক কম্পিউটাৰৰ থ্ৰুৰে আমি কি কৰিব পাৰো অৰ্ডাৰ কৰিব পাৰো সেই প্ৰডাক্ট সমূহ তেওঁলোকে কি কৰে আমাৰ ওচৰলৈ ঘৰলৈ দিব সেই বেগটোত ভৰাই লৈ আহে আৰু আমি যেতিয়া অনলাইনত শপিং কৰো তেতিয়া আমি কিছুমান সুবিধা পাও যেনে তুমি যিটো বস্তু নাজানা যিবিলাক বস্তুৰ দাম তোমালোকে নাজানিবা যে এইটো বস্তুৰ কিমান মাৰ্কেটত প্ৰাইস আছে তাক কেনেকৈ কিনিব পাৰি সেই গোটেইবিলাক বস্তু আমি কি কৰিব পাৰো অনলাইনৰ মাধ্যমত গৈ তাৰ প্ৰডাক্টসমূহ চাব পাৰো আৰু আমি কম্পাৰিজন বিলাক কৰিব পাৰো যে মই ধৰা মোৰ এটা মোবাইল কিনিবলৈ মন যে মোক এটা স্মাৰ্টফোন লাগে যিটোৰ দাম মই এৰাউণ্ড মোক 15000 ৰ ভিতৰত মোক কি লাগে এটা স্মাৰ্টফোন লাগে মই এটা স্মাৰ্টফোন বাই কৰিম মই মোবাইল এটা বাই কৰিম তাৰ কাৰণে মই কি কৰিছো যে মোৰ বাজেট হল 15000 আৰু যদি মই কি কৰো দোকান এখনত যদি যাও তেতিয়া মই মাত্ৰ কেটামান প্ৰডাক্টৰ বিষয়ে জানিব পাৰিম দোকানখনত যিকেটা প্ৰডাক্ট আছে সেইকেটা अवेलेबल তেওঁলোকে কি কৰি দিব দেখাই দিব যে মোৰ ওচৰত এইটো মোবাইল আছে তুমি এইটো মোবাইল লব পাৰা যদি মই বিচাৰো যে ইয়াতকৈ মোক বেছি প্ৰডাক্টৰ প্ৰয়োজন যে মই কম্পাৰিজন কৰিম যে মই এটা কিবা মোবাইল চালো সেইটোৱে মই নলও তাতকৈ আৰু মই বেলেগ চাম তেতিয়া হলে আমি কি কৰিব লাগিব যদিহে মই মোবাইল এটাৰ কাৰণে যদি মই গোটেই দিনটো এটা মোবাইলৰ কাৰণে ঘূৰি ফুৰিব লাগে কেবাখনো দোকানত যদি যাব লাগে তেতিয়া হলে মোৰ কি হ'ব সময়খিনি কি হ'ব যথেষ্ট অপচয় হ'ব আৰু সেইখিনি নকৰাকৈ ৰদত কষ্ট নোখোৱাকৈ বজাৰত বা দোকানে দোকানে ঘূৰি নুফুৰাকৈ আমি কি কৰিব পাৰো ঘৰত বহিয়ে মোবাইল এটা সিলেক্ট কৰিব পাৰো আৰু ইয়াৰ আন এটা উপকাৰিতা তোমালোকে জানানে যে আমি কম্পাৰিজন কৰিব পাৰো 15000 ৰ যদি মোবাইল এটা আমি চাও তেতিয়ালে কেবাটাও মোবাইল আমি কি পাম 15000 ৰ ভিতৰত তেনেকুৱা বহুত মোবাইল আমি কি পাম লিষ্ট এখন পাই যাম আৰু সেই লিষ্টখনত আমাৰ যিটো মোবাইল পছন্দৰ মোবাইল হ'ব তাৰ লগত আমি কি কৰিব পাৰো আন এটা মোবাইল যদি মোৰ পছন্দ হৈছে একে দামৰ ওপৰত তেতিয়ালে দুটাৰ মাজত আমি কি কৰিব পাৰো তুলনা কৰিব পাৰো যদি আমি এটা কম্পাৰিজন চেক কৰি দিও দুটা মোবাইল মই ধৰি ললো মই এটা মোবাইল ধৰা মই এতিয়া সময়ত বেছিকৈ প্ৰচলিত এমআৰ মোবাইল এটা মই লম মই এমআৰ মোবাইল এটা চাই আছো নোট 9 প্ৰো ধৰা 9 প্ৰো নোট 9 প্ৰো মোবাইলটো মই চাম এতিয়া এইটোৰ দামটো যেতিয়া মই পালো লগে লগে মই কি কৰিম দেখিছো যে তলত আৰু এখন লিষ্ট আহি গৈছে যে 15000 ত এনেকুৱা আৰু কিছুমান মোবাইল আছে ধৰা Realme S6 মোবাইলটো মোৰ কি লাগিল কিছু ভাল লাগিল তেতিয়া মই কি কৰিম দুটাৰ মাজত কি কৰি লম দুটাৰ মাজত কম্পাৰিজন কৰি দিম আৰু যদি দুটাৰ মাজত আমি কম্পাৰিজন কৰাই দিও তেতিয়া কোনটো মোবাইলত কোনখিনি সুবিধা কোনখিনি অসুবিধা আছে গোটেই ডিটেইলছ খিনি এখন লিষ্ট মোৰ সন্মুখত আহি পৰিব আৰু তেতিয়া মই মোবাইলটো লোৱাৰ কাৰণে মোৰ কি হ'ব সুবিধা হ'ব যে মই কোনটো মোবাইল মোৰ কাৰণে সুবিধাজনক হয় তেনেকুৱা ধৰণে আমি কি কৰিব পাৰো মোবাইল এটা লব পাৰো ঠিক তেনেকুৱা ই-কাৰ্টৰ নিচিনা আন কিছুমান ওয়েবসাইট আছে যেনে amazon.com এটা আছে তোমালোকে এই চিহ্নটো নিশ্চয় তোমালোকে দেখিছাই এইটো কিহৰ চিহ্ন হয় amazon.com তোমালোকে যদি ইন্টাৰনেট ইউজ কৰা তেতিয়া হলে তোমালোকে নিশ্চয় গম পাবা কাৰণ তোমালোক আইসিটিৰ লগত জড়িত বুলি মই ভাবো গতিকে আইসিটিত কি হৈছে যে ই-কমাৰ্স এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে গতিকে এতিয়া চোৱা amazon.com ৰ পৰা আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ সামগ্ৰী
ক্ৰয় কৰিব পাৰো যিবিলাক সুবিধা ফ্লিপকাৰ্টে আমাক দি আছে ঠিক তেনেকৈ amazon.com দি আছে আৰু বিভিন্ন ধৰণৰ বহুত কি আছে এনেকুৱা ওয়েবসাইট আছে এনেকুৱা সাইট বিলাকৰ পৰা আমি গৈ কি কৰিব পাৰো ঘৰতে বহি আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিব পাৰো আৰু তাৰোপৰি আমি কি কৰিব পাৰো আৰু এনেকুৱা কিছুমান ওয়েবসাইট আছে যিবিলাকৰ জৰিয়তে কি কৰিব পাৰো মোৰ কিছুমান অপ্ৰয়োজনীয় যদি মোৰ বস্তু কিছুমান আছে যেটো মই আগতে ব্যৱহাৰ কৰিছিল আকৌ মই বেলেগ এটা বস্তু কিনিলো এতিয়া মই হেতু বস্তু কি কৰিম দুটা বস্তু মই নাৰাখো এটা মই কি কৰিম বেছি দিম তেতিয়া মই আগৰটো বেছিবৰ কাৰণে আমি ইন্টাৰনেটৰ কিছুমান ওয়েবসাইট আছে যিবিলাকে আমাক কি কৰে সেকেন্ড হ্যান্ড অৰ্থাৎ এবাৰ ইউজ কৰা বস্তু বিক্ৰী কৰাৰ কি আছে কিছুমান সুবিধা আছে তেনেকুৱা ধৰণৰ সুবিধা তোমালোকে নিশ্চয় নাম শুনিছা OLX.com বুলি আছে OLX.com ইয়াত গৈ তোমাৰ নিজৰ মোবাইলটোৱে হোক বা নিজৰ বাইকখনে হোক গাড়ীখনে হোক কি কৰিব পাৰে যিকোনো এজন মানুহে নিজৰ ব্যৱহাৰ্য বস্তুখিনি কি কৰিব পাৰে ধুনীয়া দামত বিক্ৰী কৰিব পাৰে এইখিনি তোমালোকে ই-কমাৰ্চৰ ওপৰত নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা আৰু আন কি সুবিধাসমূহ আমি ইন্টাৰনেটৰ পৰা পাম চোৱা এতিয়াৰ সময়ত আটাইতকৈ জনপ্ৰিয় বস্তুৱে হল সোশ্যাল নেটৱৰ্ক অৰ্থাৎ আমি প্ৰত্যেকজন ব্যক্তিয়ে কি হৈছে এতিয়া সোশ্যাল নেটৱৰ্কৰ লগত জড়িত বিভিন্ন ধৰণৰ খবৰৰ কাৰণে আমি সোশ্যাল নেটৱৰ্কৰ লগত কি কৰো জড়িত হৈ থাকো বা আমাৰ যিবিলাক পুৰণি ফ্ৰেন্ড সাৰ্কল বিলাক আছে ফ্ৰেন্ড বিলাক আছে তেওঁলোকৰ লগত জড়িত হ'বৰ কাৰণে আমি কি কৰিব পাৰো এই যিসমূহ সোশ্যাল নেটৱৰ্কৰ সাইট আছে সেইবিলাকৰ লগত আমি কি হৈ পাৰো জড়িত হৈ পাৰো চোৱা এতিয়া আমাৰ তোমালোকে নিশ্চয় শুনিছা ফেসবুক এইটো আইকন তোমালোকে নিশ্চয় দেখা পাইছা এই চিহ্নটোক আমি আইকন বুলি কওঁ এইটো হল ফেসবুকৰ লগো বা আইকন আমাৰ বৰ্তমান সময়ত আটাইতকৈ বহুল প্ৰচলিত হল ফেসবুক যাৰ জৰিয়তে আমি কি কৰিব পাৰো বিভিন্ন খবৰসমূহ বিভিন্ন ঠাইত ঘটি থকা ঘটনাসমূহ কি কৰে কোনোবা এখন ঠাইত ধৰা মোৰ বন্ধু এজন বা তোমালোকৰ কোনো এজন বন্ধু কি আছে বেলেগত গৈছে ফুৰিব গৈছে তাত কিবা এটা নতুন ঘটনা দেখা পালে নতুন বস্তু এটা দেখা পালে তেতিয়া তেওঁ কি কৰে একপি ফটো লব লৈ কি কৰিব ফেসবুকত যেতিয়া তেওঁ কি কৰি দিব পোষ্ট কৰি দিব তেতিয়া ময়ো ঘৰত বহিয়ে কি কৰিব পাৰিম সেই ঠাইখিনিৰ বিষয়ে তেওঁ লিখা বস্তুখিনি বা ফটোত আমি সেই ঠাইখিনি সম্পৰ্কে জানিব পাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব ফেসবুকতো যেনেকৈ আমি ইমেইলত এটা নিজৰ একাউন্ট ক্ৰিয়েট কৰি লৈছিলো নিজৰ এটা আইডি লব লাগিব কাৰণ সবৰে এখন নিজৰ এটা ঘৰৰ নিচিনা তুমি যেতিয়া এটা আইডি খুলি লবা তুমি কি পাবা এখন ওয়াল পাবা সেই ওয়ালখনত তোমাৰ যিখিনি বন্ধু সেই বন্ধুখিনিক তুমি কি কৰিবা ফ্ৰেণ্ডৰ ভৰাই ৰাখিবা আৰু তোমাৰ যিখিনি দৈনন্দিন কিবা ভাল কাম হৈছে বা কিবা এটা ভাল নিউজ তুমি পাইছা যেটো তোমাৰ লগৰখিনিৰ লগত কি কৰিব পাৰা শেয়াৰ কৰিব পাৰা তাক আমি কি কৰিব নিজৰ ওয়ালত যেটো আইডিৰে মই কি কৰি লৈছো নিজৰ এটা একাউন্ট ক্ৰিয়েট কৰি লৈছো যেটো কি কৰিব নোৱাৰে বেলেগে হেতু একাউন্টত গৈ বস্তুসমূহ দিব নোৱাৰে আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব নিজৰ কাৰণে এটা ফেসবুক আমি কি লম এটা ইউজাৰ আইডি ক্ৰিয়েট কৰি লম আৰু এটা আমি পাসওয়ার্ড বনাই লম পাসওয়ার্ড আৰু ইউজাৰ আইডি আমি এটা কি কৰি লম বনাই লম যেতিয়া আমি পাসওয়ার্ড এটা বনাই লম ইউজাৰ আইডি এটা বনাই লম আমি নিজৰ সদায় পাসওয়ার্ড আৰু ইউজাৰ আইডিটো নিজৰ লগত ৰাখিব লাগে মানে কনফিডেন্সিয়েল হয় এটো আমি বেলেগৰ লগত শেয়াৰ কৰিব নালাগে নহলে কি কৰিব বেলেগে তোমাৰ সেই একাউন্টটো ইউজ কৰি কি কৰিব পাৰে বিভিন্ন ধৰণৰ অপকৰ্ম সংঘটিত কৰিব পাৰে হেতুৰ পৰা আমি কি কৰিব লাগিব সাৱধান হৈ
থাকিব লাগিব তাৰ পিছত চোৱা এইবিলাকৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা দেখিছা এটো নিশ্চয় তোমালোকে জানা আজিকালি সবৰে হাতত কি হৈছে স্মার্টফোন আছে স্মার্টফোনৰ জৰিয়তে আমি কি কৰিব পাৰো WhatsApp ইউজ কৰি আমি আমাৰ ফ্ৰেন্ড সাৰ্কলৰ লগত মেছেজ কৰিব পাৰো আমাৰ স্মার্টফোনটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কথা বতৰা পাতিব পাৰো আজিকালি মেছেজৰ যুগ নাইকিয়া হৈ গল আমি কি কৰো WhatsApp মেছেজ কৰো আগত মেছেজৰ কাৰণে আমাৰ কি আছিল পইচা বেছি খৰচ হৈছিল এতিয়া তোমাৰ যদি এটা ইন্টাৰনেট পেক আছে ডাটা পেক যদি আছে তেতিয়াহলে তুমি কি কৰিব পাৰা WhatsApp কৰিব পাৰা যত তোমাৰ সুবিধা এইটোৱে যে তুমি কি কৰিব পাৰা টেক্সট লিখিব পাৰা টেক্সট মেছেজ কৰিব পাৰা TXT কৰিব পাৰা TXT মেছেজ নহলে তুমি কি কৰিব পাৰা অডিও মেছেজ কৰিব পাৰা অডিও মেছেজ নহলে তুমি কি কৰিব ভিডিও মেছেজও কৰিব পাৰা যে তাৰ কাৰণে কি হৈছে আমাৰ কিছুমান সুবিধা আহি পৰিছে এই সুবিধাসমূহ কি কৰিব লাগিব আমি লব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব ইন্টাৰনেটৰ বিষয়ে জ্ঞান থাকিব লাগিব যাতে আমাৰ একাউন্টসমূহ বেলেগে ব্যৱহাৰ কৰি যাতে আমাক বিপদত পেলাব নোৱাৰে তাৰ কাৰণে আমি কি হ'ব লাগিব সদায় সক্ৰিয় হ'ব লাগিব ঠিক তেনেকৈ তুমি ইনষ্টাগ্ৰাম বা টুইটাৰ একাউন্ট খুলি তুমি সোশ্যাল নেটৱৰ্কৰ লগত জড়িত হৈ থাকিব পাৰা তাৰ পিছত চাওচোন নেক্সট এতিয়া আমি আহিছো হিষ্ট্ৰী অফ ইন্টাৰনেট প্ৰতিটো বস্তুৰে এটা নিজা নিজা হিষ্ট্ৰী আছে ইন্টাৰনেটৰ হিষ্ট্ৰী যে ইন্টাৰনেট কেতিয়া আৰম্ভ হ'ল 1969 ত ডিপাৰ্টমেন্ট অফ ডিফেন্স of United States of America set up a network of computers called the ARPANET Advanced Research Project Agency Network এয়া হল নেটওয়াৰ্কৰ প্ৰথম আৰম্ভণি 1969 ত কোনে আৰম্ভ কৰিছিল ইয়াক আমি কি বুলি কওঁ DOD বুলি কওঁ DOD ডিপাৰ্টমেন্ট অফ ডিফেন্স ইউনাইটেড ষ্টেটত প্ৰথমতে কি হৈছে ইন্টাৰনেটৰ আৰম্ভ হৈছে তাৰ পিছত লাহে লাহে কি হৈছে ইন্টাৰনেটটো আমাৰ বিভিন্ন ঠাইলৈ কি হৈছে বিস্তৃত হৈ গৈছে এতিয়া আমি ক'ব নোৱাৰো যে ইন্টাৰনেট কোনে সজাইছিল বুলি ক'লে আমি কিন্তু ক'ব নোৱাৰো কাৰণ এতিয়া ইন্টাৰনেট কি হৈছে গোটেই পৃথিৱীৰ চাৰিওফালৰ পৰা এটা ৰিসোৰ্স যত তোমাৰ কি আছে মিলিয়ন মানুহ কি হৈছে তাত জড়িত হৈছে আৰু মিলিয়নস অফ ডাটা মিলিয়নস অফ ভিডিওস টেক্সট ইনফৰমেশন এইবিলাক আমি ইন্টাৰনেটৰ জৰিয়তে আমি লব পাৰো তাৰ পিছত চোৱা ইন্টাৰনেট যেতিয়া আমি ব্যৱহাৰ কৰিম তাৰ কাৰণে আমাক কি লাগিব কিছুমান নিৰ্দিষ্ট সঁজুলি লাগিব যিকোনো বস্তু এটা আমি ব্যৱহাৰ কৰিব লাগিলে তাক কিছুমান আহিলাৰ দৰকাৰ সেই আহিলাসমূহ চোৱা কি লাগিব আমাক এটা আমাক কম্পিউটাৰ নিজাকৈ লাগিবই বা আমাৰ লগত স্মাৰ্টফোন এটা হলেও লাগিব এতিয়া ইন্টাৰনেটত লগ অন কৰিবৰ কাৰণে আমি কি কৰিম চোৱা এইবিলাক পাৰ্টছৰ আমাৰ দৰকাৰ হ'ব এক নম্বৰ এন ইন্টাৰনেট কানেকশন যদি আমি নেটৱৰ্কৰ লগত জড়িত হ'ব লাগে তেতিয়াহলে আমাক কি লাগিব এটা ইন্টাৰনেটৰ কানেকশন লাগিব এতিয়া এই ইন্টাৰনেটৰ কানেকশনবোৰ আমাক কোনে দিব আমি কৰ পৰা এই ইন্টাৰনেট কানেকশন বিলাক লম তাৰ কাৰণে আমাৰ কি আছে কিছুমান সাৰ্ভিস প্ৰভাইডাৰ আছে সেইবিলাক আমি কি বুলি কওঁ ISP ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ যোনে আমাক কি কৰে ইন্টাৰনেটৰ কানেকশন বিলাক দিয়ে যাৰ থ্ৰুৰে আমি ইন্টাৰনেট সমূহ পাওঁ যেনে BSNL হল ভোডাফোন এয়ারটেল
তাৰ পিছত আৰু কিছুমান আছে যিবিলাকক আমি ব্ৰডবেণ্ড নেটৱৰ্ক বুলি কওঁ ব্ৰডবেণ্ড নেটৱৰ্ক পাম এইবিলাকে আমাক ইন্টাৰনেট ব্যৱহাৰ কৰিবৰ কাৰণে আমাক কি কৰি দিয়ে সুবিধাসমূহ দিয়ে আৰু যাৰ থ্ৰুৰে আমি কি কৰিব পাৰো ইন্টাৰনেটৰ কানেকচন এটা লব পাৰো আৰু তাৰ কাৰণে আমাক কি লাগিব ইন্টাৰনেট কানেকচন এটা লোৱাৰ পিছত আমাক এটা কি লাগিব মডেম লাগিব যোনে কি কৰিব ইন্টাৰনেটটো সাৰ্ভিসটো ইন্টাৰনেটৰ সাৰ্ভিস ৰিসিভ কৰিব ইন্টাৰনেট সাৰ্ভিস ৰিসিভ কৰিব আৰু আমাক ইন্টাৰনেট এক্সেস কৰিবৰ কাৰণে কি লাগিব এটা ল্যাপটপ মোবাইল যাৰ থ্ৰুৰে আমি কি কৰিম ইন্টাৰনেট বিলাক এক্সেস কৰিম ইন্টাৰনেটত যিসমূহ বস্তু আছে আমি ইনফৰমেশন সমূহ সাৰ্চ কৰিবৰ কাৰণে কি লাগিব ইন্টাৰনেট এক্সেস কৰিব পৰা আমাক এটা ডিভাইস লাগিব তাৰ পিছত চোৱা আমাক আৰু এটা দৰকাৰী বস্তু কি লাগিব web browser a program that controls the communication of data over the hardware components আৰু সেইটোৱে হল আমাৰ web browser আমি যিবিলাক তথ্য ইন্টাৰনেটৰ জৰিয়তে লব যাম তাৰ আগতে আমাক কি লাগিব যাবৰ কাৰণে কি লাগিব এখন প্লেটফৰ্মৰ দৰকাৰ সেই প্লেটফৰ্ম বিলাক কোনে দিব web browser বিলাকে দিব যাৰ থ্ৰুৰে আমি কি কৰিম ইন্টাৰনেটৰ পৃথিৱীখনত web browser web browserৰ জৰিয়তে আমি কি কৰিম ইন্টাৰনেটৰ পৃথিৱীখনত কি কৰিব পাৰিম প্ৰৱেশ কৰিব পাৰিম আৰু তাৰ জৰিয়তে আমি ইন্টাৰনেটৰ বিভিন্ন বস্তুসমূহ বিভিন্ন ইনফৰমেশন সমূহ সাৰ্চ কৰিব পাৰিম বিভিন্ন ওয়েব পেজ বিলাক ভিজিট কৰিব পাৰিম তাৰ বিষয়ে আমি পিছত আৰু ডিটেইলছত আলোচনা কৰিম এতিয়া চোৱা ইন্টাৰনেটৰ যিটো কানেকচন কেনেকুৱা ধৰণৰ হয় এটো তোমালোকক কমন চাই লোৱা চিত্ৰটো দিয়া আছে চোৱা ইয়াত আমাৰ কি আছে এটো কি আছে ইন্টাৰনেট যিয়ে আমাক ইন্টাৰনেট প্ৰভাইড কৰিব সো এতিয়া আমি এটা ৰাউটাৰ লৈছো ৰাউটাৰ বা মডেম আৰু ইয়াৰ পৰা আমাৰ যিটো নেটৱৰ্ক লম যাৰ থ্ৰুৰে আমি ইন্টাৰনেটটো লম ইয়াৰ জৰিয়তে ISPৰ জৰিয়তে কি লম আমি ইন্টাৰনেট লম আৰু এই ইন্টাৰনেট খিনি ৰিসিভ কৰি কি কৰিব আমাৰ যিবিলাক মেচিন অৰ্থাৎ পিসি বিলাকলৈ কি কৰিব তাৰ ইন্টাৰনেটৰ সাৰ্ভিসসমূহ ডাটাসমূহ পঠাই দিব আৰু তাৰ থ্ৰুৰে আমি কি কৰিব পাৰিম যে আমি গ্লোবেল পৃথিৱীখনত আমাৰ দৰকাৰী যিখিনি ইনফৰমেশন আমি ৰিট্ৰিভ কৰি লব পাৰিম এইটো হল আমাৰ এটা ওয়াইফাই নেটৱৰ্কৰ কানেকচন দেখাইছে চোৱা এটো ওয়াইফাই নেটৱৰ্কৰ কানেকচন হয় যত আমি কেবলৰ অবিহনে আমি কি কৰিব পাৰো নেটৱৰ্ক এক্সেস কৰিব পাৰো এতিয়া চোৱা আন এটা আমাৰ কানেকচন আছে হেতুক আমি কি বুলি কওঁ চোৱা ল্যান্ডলাইন কানেকচন যত কি আছে ওয়্যাৰ্ড কানেকচন হয় এটা চোৱা এখন চোৱা গ্লোবেল পৃথিৱী তালৈ আমি যাবৰ কাৰণে আমাক কি লাগিব এটা চোৱা ইয়াতে সাৰ্ভাৰ আছে ওয়্যাৰ হাউস দেখাইছে সাৰ্ভাৰৰ পৰা চোৱা এই যেটো ISP আমাক কি কৰিব নেট প্ৰভাইড কৰিব ইয়াৰ পৰা কি হৈছে চোৱা কেবলেৰে আমাৰ কল আহিছে আমাৰ যেটো মডেম আছে এই মডেমলে আমাৰ কি হৈছে ডাটাখিনি আহিছে তথ্যবোৰ আহিছে আৰু তাৰ পৰা আমি কি কৰিব পাৰো যে আমাৰ মেচিনত যিকোনো মেচিনে হওক বা ল্যাপটপে হওক তাৰ লগত আমি কি কৰি লম আমি এটা কানেকচন বনাই লম আৰু তাৰ পৰা আমি কি কৰিম এই কম্পিউটাৰৰ থ্ৰুৰে আমি কি কৰিব পাৰিম ইয়াৰ লগত ইয়াত যি তথ্য আছে এই পৃথিৱীত যিখিনি তথ্য আছে কাৰ মাধ্যমেৰে যাম এইপিনে আমি আহিম আৰু ইয়াৰ মাধ্যমেৰে আমি ইয়াৰ পৰা কি কৰিম আমাৰ ডাটা সমূহ কি কৰিব পাৰিম লব পাৰিম বুজি পাইছা তোমালোকে নিশ্চয় দেখিছা চিত্ৰটো ভালদৰে চাই লোৱা ইয়াত দেখুৱা কম্পোনেন্ট সমূহ তোমালোকে নিশ্চয় লক্ষ্য কৰিছা এটো এটা ল্যাপটপ এটো এটা পিসি অৰ্থাৎ ডেস্কটপ পিসি আমি যেটো স্কুলত দেখা পাও বা আমাৰ অফিস বিলাকত দেখা পাও আৰু ল্যাপটপটো পাৰ্সোনাল ইউজৰ কাৰণে আমি ব্যৱহাৰ কৰো আৰু এটো ওয়াইফাই নেটৱৰ্ক
যেটো ওয়াইফাই নেটওয়ার্ক আমি আমার মোবাইলৰ জৰিয়তেও দিব পাৰো যদি তোমাৰ ঘৰত সোৱা ল্যাপটপ এটা আছে যদি ওয়াইফাই এনেবলড হয় তোমাৰ এটা স্মার্টফোন আছে তেতিয়ালে তোমাৰ স্মার্টফোনৰ পৰা তুমি কি কৰিব পাৰা যে ইন্টারনেট ইউজ কৰিব পাৰিবা নেক্সট স্লাইড লৈ হা এটি সো অলপ আগতে মই কৈ আছিল যে মডেমৰ স্ট্ৰাকচাৰটো দেখিবলৈ কেনেকুৱা এইটো এটা মডেম যে আমাৰ ইন্টারনেট ইউজ কৰিব লাগিলে যিকেটা আমাক সামগ্ৰী লাগিব তাৰ ভিতৰত মডেমো এটা অন্যতম ইয়াত কি হ'ব যে আমাৰ বাহিৰৰ পৰা যিটো নেটৱৰ্ক সাৰ্ভাৰে আমাক আইএসপিৰ পৰা আমি যিটো কানেকশন লম এটো কলৈ হ'ব প্ৰথমতে সোৱা মডেমত আহি সমাব যেনে আমাৰ ঘৰত যদি আমি কি কৰো ইলেক্ট্ৰিসিটি যদি ব্যৱহাৰ কৰো তেতিয়ালে কি হয় লাইনৰ পোষ্টেৰে কি হৈছে ইলেক্ট্ৰিসিটি বিলাক আহিছে তাৰ পৰা আমাৰ কি হৈছে ঘৰৰ মেইন পাৱাৰ সুইচলৈ কি হৈছে ইলেক্ট্ৰিসিটি বিলাক আহিছে পাৱাৰ সুইচ আৰু আমাৰ মিটাৰলৈ আহিছে আৰু মিটাৰৰ পৰা আমি কি কৰিছো ঘৰৰ বিভিন্ন ঠাইলৈ পাংখা হওক এখন বা লাইটৰ বাল্বে হওক তালৈ আমি কি কৰিছো ইলেক্ট্ৰিসিটি সমূহ বা বিদ্যুৎ সমূহ কিছু পৰিবাহিত কৰিলৈ আমি ব্যৱহাৰ কৰিছো ঠিক তেনেকে ইয়াতো আমি ইন্টাৰনেটৰ কানেকশনটো কলৈ লৈ আহিলো প্ৰথমতে আমাৰ যেটো মডেম আছে মডেমলৈ লৈ আহিলো তাৰ পিছত আমি ইয়াতে কি কৰিব পাৰো কেবাটাও কম্পিউটাৰলৈ এটো মডেম উইথ ৰাউটাৰ হয় ইয়াৰ পৰা আমি কি কৰিব পাৰো চাৰিটামান কম্পিউটাৰলৈ কি কৰিব পাৰো কিছুমান চাৰিটা আছে চাৰিটামান পিসি মেচিনৰ লগত আমি কি কৰিব পাৰো ল্যাপটপৰ লগত কি কৰিব পাৰো বা মেচিনৰ লগত কানেকশন কৰিলৈ আমি কি কৰিব পাৰো ইন্টাৰনেট ইউজ কৰিব পাৰো তাৰ পিছত আহা ইন্টাৰনেট এক্সেস আমি কেনেকুৱা ধৰণে আমি ইন্টাৰনেট ব্যৱহাৰ কৰিম আমাৰ হাতত বিভিন্ন উপায় আছিল যে ইন্টাৰনেট আমি কেনে ধৰণে ব্যৱহাৰ কৰিম হয় আমাৰ ডায়াল আপ কানেকশন হ'ব পাৰে নহলে আমাৰ ওয়াইফাই কানেকশন হ'ব পাৰে নাইবা আমাৰ ল্যান্ডলাইন যেটো তাৰৰ মাধ্যমেৰে কানেকশন হয় তেনেকুৱা কানেকশনৰ থ্ৰুৰে আমি কি কৰিব পাৰো ইন্টাৰনেট ইউজ কৰিব পাৰো ওয়াইফাই এতিয়া আমাৰ মোবাইল বিলাকত ওয়াইফাই থাকে 4G মোবাইল বিলাকৰ পৰা আমি কি কৰিব পাৰো ওয়াইফাই লগাই আমি ঘৰতে বহি আমাৰ ল্যাপটপত বা কম্পিউটাৰত কি কৰিব পাৰো ইন্টাৰনেট চাব পাৰো অনলাইন আমাৰ ক্লাছসমূহ চাব পাৰো অনলাইনত লাগা আমাৰ বিভিন্ন ধৰণৰ তথ্যসমূহ আমি কি কৰিব পাৰো আহৰণ কৰিব পাৰো এতিয়া সোৱা ওয়েব ব্রাউজার এই আমাৰ যিখিনি কানেকশনৰ কথা আছিল আমাক যিখিনি বস্তু লাগা আছিল এইখিনি আমাৰ বাহিৰৰ কম্পোনেন্ট আছিল অৰ্থাৎ হাৰ্ডওয়্যাৰ কম্পোনেন্ট আছিল যে মেচিন এটাৰ হাৰ্ডওয়্যাৰ কম্পোনেন্ট খিনি আছিল যে আমি মডেম এটা দেখা পালো আমাৰ তাৰৰ মাধ্যমেৰে কেবলৰ মাধ্যমেৰে আমাৰ পিসি লৈ কি আহিলে ইন্টাৰনেট আহিল নেটওয়ার্ক আহিল মেচিনত গৈ আমি কি কৰিলো নেটওয়ার্ক আৰম্ভ কৰিলো তাৰ পিছত আমাক কি লাগিব কিছুমান নিৰ্দিষ্ট আমাক কি লাগিব সফটওয়্যাৰ লাগিব আৰু যিবিলাকৰ থ্ৰুৰে আমি কি কৰিম ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিম এতিয়া সব প্ৰথমতে তোমালোকে নিশ্চয় দেখি আহিছা আমাৰ কম্পিউটাৰ সমূহত ডেস্কটপতে হওক বা ল্যাপটপতে হওক এই আইকন সমূহ আমাৰ থাকে এটো হল কি ছাত্ৰ ছাত্ৰীসকল মজিলা ফায়াৰফক্স আৰু যদি আমি ইন্টাৰনেটৰ কোনো বস্তু তথ্য আহৰণ কৰিব লাগে ইন্টাৰনেট যদি আমি খুলিব লাগে তেতিয়াহলে আমি কি কৰিম ইয়াত গৈ এই যেটো সফটওয়্যাৰ ইয়াত আমি কি কৰিম দুবাৰ ক্লিক কৰি লৈ আমি এই সফটওয়্যাৰটো ওপেন কৰি লম আৰু এই সফটওয়্যাৰটো ওপেন কৰাৰ পিছত আমাৰ যিখিনি তথ্য যিখিনি বস্তু আমাক লাগে তা আমি আহৰণ কৰিব পাৰো নেক্সট আৰু কিছুমান আছে এনেকুৱা ধৰণৰ সফটওয়্যাৰ মজিলা ফায়াৰফক্স গুগল ক্ৰম ইন্টাৰনেট এক্সপ্লোৰাৰ এইবিলাক একোটা কি হয় ওয়েব ব্রাউজাৰৰ উদাহৰণ হয় তোমালোকৰ মেচিনত যেটো তোমালোকে ভাল পোৱা ইউজ কৰি সেইবিলাক ইউজ কৰি লৈ তোমালোকে ইন্টাৰনেট কৰিব পাৰা যেতিয়া আমি ওয়েব ব্রাউজার উইন্ডো এখন খুলি লম ওয়েব ব্রাউজাৰৰ উইন্ডোখন যেতিয়া আমি কম্পিউটাৰত খুলি লম অৰ্থাৎ আমি
ওয়েব ব্রাউজারত গৈ যেতিয়া আমি মাউসৰ রাইট সাইডে ক্লিক কৰি লম দুবাৰ যদি আমি কি কৰো একেলগে যদি আমি কি কৰো মাউসৰ যদি আমি রাইট সাইডত যদি দুবাৰ একেলগে ক্লিক কৰি দিও তেতিয়া কি হ'ব এটা ওয়েব ব্রাউজার খোলা যাব আৰু অৰ্থাৎ ওয়েব ব্রাউজারটো যেতিয়া খোলা যাব আমাৰ সন্মুখত এনেকুৱা এখন উইন্ডো খোলা যাব এখনক আমি কি বুলি কওঁ কম্পিউটাৰৰ ভাষাত উইন্ডো বুলি কওঁ সো ইয়াতে ডেফিনেশন দিছো আমি ওয়েব ব্রাউজার ইজ এ প্রোগ্রাম used to locate and display web pages. It also helps the user to interact with text, images, videos, music and other information located on the web pages. এতিয়া চোৱা আমি এখন উইন্ডো খুলি ললো আমি যেতিয়া কি কৰিলো গুগল ক্ৰমত আগত চাইলো আগৰ স্লাইডখনত আমি দেখাইছো ধৰা এইটোত আমি কি কৰিলো দুবাৰ একেলগে আমি কি কৰি দিলো ক্লিক কৰি দিলো তোমালোকে জানা দুবাৰ ক্লিক কৰিলে আমাৰ কি হয় সফটওয়্যাৰ এটা খোলা যায় বা প্ৰগ্ৰাম এটা আমি খুলিব পাৰো যেতিয়া আমি দুবাৰ ক্লিক কৰি দিম তেতিয়া আমাৰ লগে লগে আমি কি কৰিম এইখন উইন্ডো আমি খোলা যাব আৰু ইয়াতে আমাৰ যিখিনি তথ্য আছে এইটো তোমালোকে নিশ্চয় দেখা পাইছা এইখিনি খালি ঠাই এটা আছে এটুক আমি সার্চ বার বুলি কওঁ অৰ্থাৎ আমি যেতিয়া কম্পিউটাৰৰ সম্মুখত বহিম তেতিয়া আমি কিবোৰ্ডত আমি কি কৰিম ইয়াৰ ওপৰত যেতিয়া আমি কিবা বস্তু লিখিম যিকোনো বিষয় যদি আমাক লাগে ধৰা আমি লিখি দিও হোৱাট ইজ এ কম্পিউটাৰ আমাৰ যদি হোৱাট ইজ এ কম্পিউটাৰ যদি আমাক লাগে হোৱাট ইজ এ কম্পিউটাৰ এইটো যেতিয়া আমি কিবোৰ্ডত লিখিম তেতিয়া আমাৰ কি হ'ব ইয়াতে এইখিনি ধুনীয়াকৈ এইখিনি লিখা যাব হোৱাট ইজ এ কম্পিউটাৰ বুলি লিখা যাব আৰু তেতিয়া আমি ইয়াতে গৈ যেতিয়া আমাৰ কিবোৰ্ডত যেটো এন্টাৰ সুইচ আছে সেইটো আমি দবাব পাৰো নহলে আমি ইয়াতে সার্চ বুলি অপচন যেটো বাটন এটা থাকিব হেতুত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ব এখন নেক্সট আমাৰ এখন উইন্ডো কি হৈ যাব এনেকুৱা উইন্ডো এখন খোলা যাব যত কি লিখা থাকিব হোৱাট ইজ এ কম্পিউটাৰ কম্পিউটাৰ এটা কি তেনেকুৱা বিভিন্ন ধৰণৰ নোটস তোমালোকে পাবা তেতিয়া তোমালোকৰ যেটো নোটস তোমালোকৰ ভাল লাগিব হোৱাট ইজ এ কম্পিউটাৰ বুলি যেতিয়া তোমালোকে যেটো নোটস তোমালোকৰ ভাল লাগিব সেইটো তোমালোকে কি কৰিবা কপিত লিখি লবা তেনেকুৱা ধৰণৰ যিকোনো বস্তু যদি তোমাৰ যিকোনো এটা কোৱেশ্চন তোমাৰ আখুৱা হৈ আছে তুমি বুজি পোৱা নাই তাক যদি তুমি বিচাৰিব লাগে তেতিয়া হলে তোমালোকে কি কৰিবা ওয়েব ব্রাউজাৰত যাবা আৰু যিখন এনেকুৱা উইন্ডো পাবা উইন্ডোখনত তোমালোকে লিখি দিবা হোৱাট ইজ এ কম্পিউটাৰে হোক বা তোমাৰ যিকোনো বিষয়ৰ ওপৰত তুমি কি কৰিব পাৰা সার্চ কৰিব পাৰা আৰু এটা শুদ্ধ ইনফৰমেশন তুমি ইন্টাৰনেটৰ পৰা লব পাৰা তাৰ পিছত আহিল কিছুমান ওয়েব পেজেস যেতিয়া আমি ওয়েব সাৰ্ভাৰত যাম আমি যেতিয়া সার্চ ইঞ্জিনত যাম সার্চ ইঞ্জিনত যেতিয়া আমি যাম আমি যেতিয়া খুলি দিম কম্পিউটাৰ হোৱাট ইজ এ কম্পিউটাৰ বুলি যেতিয়া আমি লিখিম তেতিয়া কি হ'ব কিছুমান ওয়েব পেজ আমাৰ ওচৰত আহি যাব যত আমাৰ কি লিখিব কিছুমান ইনফৰমেশন থাকিব অৰ্থাৎ আমি যেটো কোৱেশ্চন কৰিছো যে হোৱাট ইজ এ কম্পিউটাৰ তেতিয়া নিশ্চয় আমাক এখন বেলেগ উইন্ডো লগে লগে খোল খাই যাব আৰু সেই উইন্ডোখন এনেকুৱা ধৰণৰ উইন্ডো এখন খুলি যাব আৰু এইখনত তোমালোকৰ কি লিখা থাকিব হোৱাট ইজ এ কম্পিউটাৰ এনসাৰটো তোমালোকৰ লিখা থাকিব এইখনক আমি কি বুলি কওঁ এখন ওয়েব পেজেস বুলি কওঁ যেতিয়া আমি নেক্সট আমাৰ আহিল www ওয়ার্ল্ড ওয়াইড ওয়েব আমি নিশ্চয় শুনি আছো www কি হয় যে আমি যেতিয়া আমি ইন্টাৰনেটত যাম তেতিয়া আমি কি লিখিম যেতিয়া আমি এটা এড্ৰেছ যদি লিখিব লাগে সার্চত যদি যাব লাগে তেতিয়া আমি ইন্টাৰনেটত খুলি ধৰা আমাক কিবা এটা বস্তু লাগে তেতিয়া আমি কি লিখিম www.google.com google.com এনেকৈ মাৰিলে আমি কি পাম লগে লগে গুগলৰ উইন্ডো এখন খোলা যাব আৰু যত কি থাকিব বিভিন্ন ধৰণৰ কি থাকিব ইনফৰমেশন থাকিব বিভিন্ন ধৰণৰ ওয়েব পেজ থাকিব ফাষ্ট কালেকশন এটা আমি পাম বিভিন্ন কালেকশন সমূহ আমি ইয়াৰ পৰা পাই যাম ইয়াত এনেকুৱা নহয় যে এখন একমাত্ৰ এখন ওয়েব পেজ থাকিব বা এখন
ওয়েবসাইট থাকিব বা এটা ওয়েবসাইট থাকিব এনেকুৱা নহয় ইয়াতে আমাৰ ভ্যাৰাইটিজ অফ কালেকশন তোমাৰ যেটো সুবিধা হয় তেনেকুৱা ধৰণৰ পৰা আমি কি কৰিব পাৰো লব পাৰো যেটোক আমি কি বুলি কও ওয়ার্ল্ড ওয়াইড ওয়েব অৰ্থাৎ গোটেই পৃথিৱীৰ ইনফৰমেশন তুমি কি পাবা তোমাৰ কম্পিউটাৰৰ ভিতৰত কম্পিউটাৰৰ উইন্ডোত বা তোমাৰ মোবাইলৰ উইন্ডোত কি পাবা গোটেই পৃথিৱীখনৰ ইনফৰমেশন তুমি কি কৰিব পাৰা চাব পাৰা নেক্সট ওয়া ওয়েবসাইট এই ওয়েবসাইট সমূহ কি হয় যেনে আমাৰ ওয়েব পেজ আছিল ওয়েব পেজৰ ভিতৰত কি আছে কিছুমান ওয়েব সাইট থাকে ওয়েবসাইটৰ ভিতৰত কি থাকে কিছুমান ওয়েব পেজ থাকে এটা ওয়েবসাইট কেনেকুৱা ধৰা আমি দেখি আছো ধৰা এটা আমি ওয়েবসাইট কিবা এটা বস্তুৰ ওপৰত আমি ইনফৰমেশন লাগে তেনেকুৱা ধৰণৰ ওয়েবসাইট ধৰা www.amazon.in amazon.in যদি আমি লিখো তেতিয়া এটো এটা কি হয় ওয়েবসাইট হয় ইয়াৰ ভিতৰত কি আছে বিভিন্ন ধৰণৰ কি থাকিব ওয়েব পেজেস থাকিব যেনে আমি ইয়াতে দেখি আছো আমি এটা ওয়েবসাইট দিছো যেনে জব ভ্যাকেন্সি আসাম এটো এটা কি হয় ওয়েবসাইট হয় ইয়াৰ ভিতৰত আমি কি পাম বিভিন্ন ধৰণৰ জবৰ ইনফৰমেশন পাম তেনেকুৱা আমি amazon.com যদি খুলো তেতিয়া আমি কি পাম তাৰে ভিতৰত কি পাম বিভিন্ন ধৰণৰ ইনফৰমেশন সমূহ পাম কিহৰ ওপৰত যে প্ৰডাক্ট সমূহ যিবিলাক প্ৰডাক্ট আমি কি কৰিব পাৰো কিনিব পাৰো ঘৰত বহিয়ে তাৰ পিছত হা ওয়েব এড্ৰেছ যেতিয়া আমি ওয়েবসাইট এটা খুলিম তেতিয়া আমাক কি লাগিব এটা এড্ৰেছ লাগিব উইদাউট এড্ৰেছ আমি কি কৰিব নোৱাৰো এড্ৰেছিং নকৰাকৈ আমি কি কৰিব নোৱাৰো এটা ওয়েবসাইটৰ মাজত যাব নোৱাৰো এতিয়া যদি আমি ওয়েবসাইট এটাৰ মাজত যদি যাব লাগে বা আমি কোনো এখন ঠাইত যদি আমি কোনো এটা লোকেশনত যাব লাগে তেতিয়া হলে আমাক কি লাগিব এটা এড্ৰেছ লাগিব ধৰা তুমি কোনোবা এজন ফ্ৰেণ্ডৰ ঘৰত যাব লাগে কোনোবা এজন ফ্ৰেণ্ডৰ ঘৰত যাব তেতিয়া হলে আমি কি জানিব লাগিব সেই ফ্ৰেণ্ডজনৰ ঘৰৰ বিষয়ে জানিব লাগিব যে ফ্ৰেণ্ডজনৰ ঘৰ ক'ত কোনখিনিৰে গলে আমি ফ্ৰেণ্ডজনৰ ঘৰ পাম ঠিক তেনেকৈ আমি যদি এটা নিৰ্দিষ্ট ওয়েবসাইটত যদি যাব লাগে তেতিয়া হলে আমি কি জানিব লাগিব তাৰ এটা নিৰ্দিষ্ট এড্ৰেছ আছে আৰু সেই এড্ৰেছটো তুমি কি কৰিব লাগিব জানিব লাগিব আৰু সেইটো হল যেনে ইয়াতে আমি কেৱতাও তেনেকুৱা ধৰণৰ এড্ৰেছ আমি লিখি দি দিছো সো কিছুমানত কি আছে সোৱা http আছে আৰু কিছুমানত কি আছে https https আৰু http ৰ মাজত এটাই ডিফাৰেন্স যে s হলে কি হয় সেই ওয়েবসাইটত সিকিউৰ আহে https সিকিউৰ SSL সাৰ্টিফিকেট আহে আৰু সিকিউৰিটিৰ ওপৰত সেইটো সাৰ্টিফিকেট দিয়া হয় এতিয়া তোমালোকে সোৱা http যদি আমি গভৰ্নমেন্টৰ ইন্ডিয়ান গভৰ্নমেন্টৰ যদি কিবা বস্তু আমি জানিব লাগে তথ্য জানিব লাগে তেতিয়া আমি যদি কি কৰো আমি আগত যিখন ওয়েব পেজ পাইছিলো বা ওয়েব সাৰ্ভাৰ আমি যেটো পাইছিলো সাৰ্চ ইঞ্জিন যে পাইছিলো গুগলত বা আমি যিবিলাক দেখা পাইছিলো যে ইন্টাৰনেট এক্সপ্লোৰাৰ মই দেখাইছিলো অলপ আগতে ইন্টাৰনেট এক্সপ্লোৰাৰ মজিলা ফায়াৰফক্স এনেকুৱা কোনো এটা আমি কি কৰিম সার্চ ইঞ্জিন এটা গৈ আমি কি কৰিম এই এড্ৰেছটো আমি কি কৰিম লিখি দিম এড্ৰেছ বাৰত আমি কি কৰিম এই এড্ৰেছটো লিখি দিম আৰু এই এড্ৰেছটো লিখাৰ লগে লগে কি কৰিব যেনে এটো আছে কি http://www.india.gov.in আৰু এটো যেতিয়া আমি এটা এড্ৰেছ লাইনত যেটো আমাৰ ইন্টাৰনেটৰ যেটো আমি সাইট বিলাকত আমি ওপৰত দেখাই দিছিলো তোমালোকে যদি লক্ষ্য কৰা মই দেখাই দি আছো এটা সোৱা এইখিনিত সোৱা আছে ইয়াতে এড্ৰেছটো আছে ইয়াত যদি গৈ আমি কি কৰো সেই আগৰ যেটো www.india.gov.in বুলি যদি আমি লিখি যদি আমি কি কৰি দিও সার্চ কৰি দিও বা কম্পিউটাৰত থকা এন্টাৰ কিটো যদি আমি কি কৰি দিও
দবাই দিও তেতিয়াহলে আমাৰ লগে লগে কি হ'ব এখন উইন্ডো খোলা যাব যেনে ইয়াত যদি আমি লিখি দিছো যে assamjobvacancy.in বুলি লিখি দিয়াৰ লগে লগে কি হৈছে এখন ওয়েবসাইট খোলা গৈছে এটো ওয়েবসাইটত আমি আহি পাইছো ইয়াত আমাৰ বিভিন্ন ধৰণৰ অপচন আছে তাক আমি বিচাৰিব পাৰো ঠিক তেনেকৈ আমি ইয়াত যদি লিখি দিও www ইয়াত যদি আমি লিখি দিও india.gov.in বুলি যদি আমি লিখি কি কৰি দিও কম্পিউটাৰত গৈ কিবোৰ্ডত যদি গৈ আমি এন্টাৰ কৰি দিও তেতিয়াহলে ই লগে লগে কি হৈ যাব এখন লগে লগে এনেকুৱা এখন উইন্ডো খোলা যাব আৰু সেইখন উইন্ডোত কি থাকিব যে ইন্ডিয়ান গভৰ্ণমেন্টৰ যিবিলাক বিষয়সমূহ আছে ইন্ডিয়ান গভৰ্ণমেন্টে যিবিলাক বস্তু তোমালোকক আমি যিবিলাক ইন্ডিয়ান গভৰ্ণমেন্টৰ যিবিলাক সাৰ্ভিস পাইছো সেই সাৰ্ভিসসমূহ আমি লগে লগে পাই যাম তাত বিভিন্ন ধৰণৰ লিখা থাকিব যেনে পিএমৰ বিষয়ে লিখা থাকিব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ বিষয়ে অফিচৰ বিষয়ে তাত যদি কিবা নতুন যদি এনাউন্সমেন্ট যদি দিছে ইন্ডিয়ান গভৰ্ণমেন্টে বা বিত্ত বিভাগৰ ফালৰ পৰা যদি কিবা নতুন এনাউন্সমেন্ট হৈছে ইন্ডিয়ান গভৰ্ণমেন্টৰ এই তথ্যসমূহ আমি সেই ওয়েবসাইটটোত গৈ পাব পাৰো এতিয়া চোৱা এই ওয়েবসাইটৰ URL বিলাক চোৱা এটা চোৱা এটো আছে কি gov.in www.india.gov.in অৰ্থাৎ এটো কি বুজাই আছে এটা গভৰ্ণমেন্ট সাইট হয় আৰু ইয়াৰে www. যিটো হয় এটো আমাক কি কৰে ওয়ার্ল্ড ওয়াইড ওয়েব অৰ্থাৎ এই যিখন আমি পৃথিৱী গ্লোবাল পৃথিৱীৰ পৰা গোটেই ইনফৰমেশন যিবিলাক পাও গ্লোবাল পৃথিৱী অৰ্থাৎ তুমি যদি ইন্ডিয়াৰ বাহিৰতো থাকা তেতিয়াহলে তুমি যদি ইন্ডিয়ান গভৰ্ণমেন্টৰ বিষয়ে যদি কিবা তথ্য জানিব বিচাৰা তেতিয়াহলে তুমি যিকোনো ঠাইৰ পৰা এটো এড্ৰেছত যদি লিখি দিয়া তেতিয়াহলে তোমাৰ স্ক্ৰিনৰ সন্মুখত কি হ'ব যে ইন্ডিয়ান গভৰ্ণমেন্টৰ নতুন যিবিলাক ডিসকাশন নতুন যিবিলাক সিদ্ধান্ত সেইবিলাক তুমি কি কৰিব পাৰা তোমাৰ স্ক্ৰিনৰ সন্মুখত চাব পাৰা তাৰোপৰি আমাৰ নেক্সট চোৱা https এটো মই আগতে তোমালোকক কৈছো যে s মানে হল সিকিউৰ www.iocl.com এটো হল আমাৰ আমি যিবিলাক ৰন্ধন সামগ্ৰী যে তোমালোকে জানা ইন্ডিয়ান যিবিলাক সিলিন্ডাৰ যিবিলাক আছে IOCL-ৰ ইন্ডিয়ান সিলিন্ডাৰ তোমালোকে দেখা পাই আছা ৰঙা ৰঙা সিলিন্ডাৰ বিলাক যে আমি যে ভাত বনাই খাও ৰন্ধন গেছ এইটো আমি কি কৰিব পাৰো এইটো সাইট যেতিয়া আমি খুলি লম আমি যদি ইন্ডিয়ানৰ এখন যদি কাৰ্ড বনাব লাগে বা ইন্ডিয়ানৰ যদি এইখিনি সময়ত কিমান পইচা লয় কাৰ্ড এখনত তেতিয়ালে আমি কি কৰিম এইটো সাইটত গৈ তাত আমি সার্চ কৰিব পাৰো যে কাস্টমাৰৰ বৰ্তমান ৰিফিলিং প্ৰাইস কিমান আছে কিমান টকা দিলে ৰিফিল কৰিব পাৰি বা নতুন কানেকশন কেনেকা আমি কি কৰিব পাৰো লব পাৰো অৰ্থাৎ আমি ঘৰত বহি বহি আমি কি কৰিব পাৰো গোটেইখিনি তথ্য আমি লব পাৰো থ্ৰু ইন্টাৰনেট তাৰ পিছত চোৱা নেক্সট আমি ওয়েবসাইট দিছিলো এটো এটা ওয়েবসাইট যেটো কি হয় বুলি কৈছিলো যে মই এটো হল যে তুমি জব সার্চ কৰিবৰ কাৰণে তুমি ব্যৱহাৰ কৰিব পাৰা ঠিক তেনেকৈ আৰু বিভিন্ন ধৰণৰ আছে আমি যদি ইমেজ লাগে যদি আমি এখন কিছুমান ইমেজ ধৰা বৰ্তমান সময়ত হৈ থকা সিচুৱেচনৰ ওপৰত আমি জানিব লাগে তেনেকুৱা ধৰণৰ ইমেজ বিলাক সার্চ কৰিবৰ কাৰণে আমি কি কৰিব পাৰো এই সাইটসমূহত গৈ সার্চ ইঞ্জিনত গৈ তেতিয়া আমি চোৱা গুগলৰ মই সাইট এটা তোমালোকক দেখাইছিলো চোৱা গুগল ইয়াতে আমাৰ কি আছে অপচন চোৱা ইয়াতে চোৱা ওয়েব আছে তাৰ পিছত ইয়াতে চোৱা সার্চত ইমেজ ভিডিও এনেকে বিভিন্ন ধৰণৰ কিছুমান কি থাকে অপচন থাকে আমি যদি
ইমেজ সার্চ কৰিব বিচাৰো ধৰা তোমাৰ ষ্টাৰ এজন কোনোবা ভাল লাগে বা তুমি এটা নতুন কম্পিউটাৰৰ বিষয়ে জানিব বিচৰা ইন্টাৰনেটৰ কানেকচনৰ ওপৰত জানিব বিচৰা ফটো সহকাৰে তেতিয়ালে তুমি কি কৰিব পাৰা ইয়াতে সার্চ কৰিব পাৰা যে সুপাৰ কম্পিউটাৰ অফ ইণ্ডিয়া সুপাৰ কম্পিউটাৰ অফ ইণ্ডিয়া সুপাৰ কম্পিউটাৰ অফ ইণ্ডিয়া যদি আমি ইমেজটো সিলেক্ট কৰি দিও যদি এতিয়া আমি সুপাৰ কম্পিউটাৰ অফ ইণ্ডিয়া বুলি লিখি যদি ইয়াতে যেটো নিউজ বুলি আছে বা অল বুলি আছে তেতিয়া আমাক কি কৰিব ইয়াৰ গোটেই ডিটেইলছ খিনি দেখাই দিব নাম সহকাৰে আমাক লিখি দিব সুপাৰ কম্পিউটাৰ কি হয় বা ইণ্ডিয়াত কিমান বিলাক সুপাৰ কম্পিউটাৰ আছে এই সমূহ তথ্য আমি আমাৰ স্ক্ৰিনত পাই যাম যদি আমি কি কৰো ইমেজত সিলেক্ট কৰি যদি এটো আমি লিখি যদি আমি এই এড্ৰেছটো আমি কি কৰি দিও এন্টাৰ কৰি দিও তেতিয়া হলে আমি কি পাম যে সুপাৰ কম্পিউটাৰটো দেখিবলৈ কেনেকুৱা তাৰ এখন ধুনীয়া ফটো তোমালোকৰ সন্মুখত আহি যাব ধৰা সুপাৰ কম্পিউটাৰ এটা বহুত ডাঙৰ কম্পিউটাৰ হয় আৰু বহুত শক্তিশালী হয় তেনেকুৱা ধৰণৰ বস্তুসমূহ তোমালোকৰ সন্মুখত আহি যাব এটুক আমি কি বুলি কওঁ যে ওয়েব ব্রাউজার ইয়াৰ থ্ৰুৰে আমি বিভিন্ন ধৰণৰ ইনফৰমেশন নেটৰ পৰা লব পাৰো এই ইন্টাৰনেটৰ ভিতৰতে আমি কি পাম সার্চ ইঞ্জিনৰ ভিতৰতে আমি কি পাম ওয়েব পেজ সমূহ পাম ওয়ার্ল্ড ওয়াইড ওয়েব পাম আসাম এটো jobvacancy.com এটো বিলাক ওয়েবসাইট হয় এৰে কিছুমান ওয়েব এড্ৰেছ আছে তাৰ পিছত চোৱা আমাৰ কিছুমান প্ৰভাইডাৰ আছে ওয়েব এড্ৰেছৰ যেনে আমি ইমেইলৰ বিষয়ে অলপ আগত আলোচনা কৰি আছো ইমেইল কি হয় ইমেইল থ্ৰুৰে আমি কি কৰিব পাৰো ইন্টাৰনেটৰ বিষয়ে আমি উল্লেখ কৰি আছো ইন্টাৰনেটৰ থ্ৰুৰে আমি কি কৰিব পাৰো নেক্সট আমাৰ ইমেইল সাৰ্ভাৰ অন ইন্টাৰনেট সেইবিলাকৰ বিষয়ে আমি তথ্যসমূহ আহৰণ কৰিব পাৰো ইন্টাৰনেটৰ থ্ৰুৰে আমি কি কৰিব পাৰো বৰ্তমান পৃথিৱীত যিবিলাক ঘটনা আমাৰ কি হৈছে ঘটি আছে এই গোটেই ঘটনাসমূহ আমি কি কৰিব পাৰো লক্ষ্য কৰিব পাৰো বৰ্তমান পৃথিৱীত এইখিনি সময়ত এইখিনি সিচুৱেচনত গোটেই পৃথিৱীত কিমান সংখ্যক মানুহ করোনা ভাইৰাছত আক্ৰান্ত হল কিমান সংখ্যক মানুহ করোনা ভাইৰাছত মৃত্যু হল এই গোটেই সমূহ ডিটেইলছ সমূহ আমি কি কৰিব পাৰো ইন্টাৰনেটৰ থ্ৰুৰে আমি লব পাৰো তাৰ কাৰণে আমাক কি লাগিব ইন্টাৰনেটৰ ওপৰত কি লাগিব জ্ঞান লাগিব আৰু এই জ্ঞানখিনি আমি কেনেকৈ আহৰণ কৰিম যে আমাৰ যিসমূহ বুকছ আছে সেইখিনিৰ পৰা আমি কি কৰিম তথ্য আহৰণ কৰিব লাগিব এই আমি যি ক্লাছ বিলাক চলি আছে ইন্টাৰনেটৰ জৰিয়তে বা কেবল লাইনৰ জৰিয়তে এই সমূহ কি এটা অনলাইন ব্যৱস্থা আৰু যাৰ জৰিয়তে তোমালোকে কি পাইছা যে সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি আমি কি কৰিব পাৰো শিক্ষা গ্ৰহণ কৰিব পাৰো তাক আমি প্ৰমাণিত কৰিছো এতিয়া চোৱা এই ইন্টাৰনেট যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমাৰ কিছুমান ৰুল এণ্ড ৰেগুলেশনছৰ কথা আহি পৰে যদি তুমি ইন্টাৰনেট ব্যৱহাৰ কৰা তোমাৰ ইন্টাৰনেটৰ পৰা তুমি যদি কি কৰা কিছুমান নিৰ্দিষ্ট কিছুমান যদি